হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্সৰাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, বিভিন্ন সময়ত মই কৰা চাদৰ মেখেলাসমূহেৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, মই অলপমান দিনৰ পৰা কাম কৰিব পৰা নাই। অৱশ্যে সকলোৰে মনবোৰ অশান্ত, স্তব্ধ হৈ ৰৈছে সকলোৰে কামবোৰ, আৰু আমাৰ মাজত দুখবোৰ এতিয়াও যোৱা নাই আৰু নেযাবও সহজে। বাৰু যিয়ে নহওক, নিজৰ কামটো কৰিবই লাগিব, নহয় জানো? আজি দেওবৰীয়া বিশেষ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ফ্ৰেণ্ডছ, বহুদিনৰ আগতে মই দেওবৰীয়া বিশেষ সদায় দিছিলোঁ, কিন্তু মোৰ একেবাৰে ভিউ কম হোৱাৰ বাবে মই দেওবৰীয়া বিশেষ দিয়া নাছিলোঁ। আজি শিশুৰ বাবে খুব সুন্দৰ এটি ভিডিঅ' লৈ আহিছোঁ। এয়া বিভিন্ন সময়ত কৰা চাদৰ মেখেলাসমূহ মই ভিডিঅ'টোৰ আগত এনেকৈ লগাই দিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে চাদৰ মেখেলাসমূহ কেনেকৈ কৰিছোঁ সকলোবোৰ জানে, আৰু বিভিন্ন সময়ত কৰা বিভিন্ন ধৰণৰ চাদৰ মেখেলাৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ প্ৰায়ে আনি থাকোঁ। আজি মই চাদৰ মেখেলা লৈ অহা নাই, শিশুৰ বাবে উপযোগী কিছুমান ক্ৰাফ্টৰ কিছুমান এটা সাধু, আৰু কেনেকৈ কি কৰিব পাৰি, শিশুৰ মনবিলাক কেনেকৈ তেওঁলোকক উৎসাহ দিব পাৰি পঢ়িবৰ কাৰণে, তেনেকুৱা কিছুমান এটা সৰু ভিডিঅ' কৰি পেলাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, এই কাপোৰসমূহ কৰি খুব ভাল লাগে। মই বিশেষকৈ আৰ্ট কৰি ভাল পাওঁ, আপোনালোকে জানে। বিভিন্ন ধৰণৰ পেইণ্টিঙৰ মাজতে মই আৰ্ট এণ্ড ক্ৰাফ্টৰ মাজতে চাদৰ মেখেলাসমূহৰ ডিজাইন কৰি কৰি আপোনালোকৰ মাজত আনি থাকোঁ। স্ক্ৰীণ পেইণ্টিং, ফেব্ৰিক পেইণ্টিং, লেচ ৱৰ্কৰ বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ চেনেলত আছে। আজি অলপমান দিনৰ পৰা অৱশ্যে ভিডিঅ'সমূহ কণ্টিনিউ কৰা নাই, ৰৈ গৈছে। ফেচবুকততো ক'বই নালাগে, 15-16 দিন হ'ল মই একোৱে দিয়া নাই। এতিয়া ইউটিউবত ভাবিছোঁ অলপকৈ আকৌ মনটো ডাঠ কৰি কামসমূহ কৰিবলৈ আৰম্ভ কৰিম। এনেকৈ ফ্ৰেণ্ডছ, বিভিন্ন সময়ত কৰা কামসমূহ মই এনেকৈ অকণমান ভিডিঅ'টোৰ আগত লগাই ল'লোঁ। লাহে লাহে মনবোৰ ডাঠ কৰি আকৌ লৈছোঁ আৰু অকণ কৰিম। আৰু আজি আহক নতুন ভিডিঅ'টোৰ মাজলৈ যাওঁ, অকণমান ব্যতিক্ৰমী ভিডিঅ'টোৰ মাজলৈ যাওঁ। দেওবৰীয়া বিশেষ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। শিশুসকল মোৰ এই ভিডিঅ'টোৰ যোগেদি উপকৃত হ'ব বুলি মই ভাবি আচলতে ভিডিঅ'টো লৈ আহিছোঁ, আৰু অংগনবাড়ীত যিসকল কৰ্মী তেওঁলোকৰ বাবেও ভিডিঅ'টো উপযোগী হ'ব বুলি ভাবিছোঁ। তেওঁলোকে মোৰ ভিডিঅ'টো চাই পেলাই এনেকৈ কিছুমান চাৰ্ট বনাব পাৰিব বা পেপাৰ বেগ বনাব পাৰিব, শিশুসকলক শিকাব পাৰিব। সেই উদ্দেশ্যে আচলতে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, শিশুক যদি এইদৰে অমিতা, আম, এই চাৰ্টখন যদি আমি বৰ ধুনীয়াকৈ শিকাই দিওঁ খুবেই ভাল হ'ব। নহ'লে এনেকৈ চাওকচোন, সৰু সৰু এনেকৈ এনেকৈ এই শব্দবোৰ ধুনীয়াকৈ লিখি তাৰ মাজত ঐৰাবত এনেকৈ এটা পেকেট কৰি ভিতৰত যদি ঐৰাবতটো আঁকি দি এনেকৈ টান মাৰি দিওঁ, বা অমিতা, এই সকলোবোৰ যদি এনেকৈ লিখি টান মাৰি দিওঁ, বা এনেকুৱা চৰাই ফটো বা ফুলৰ ফটো বা এনেকুৱা ধৰণৰ যদি আমি চাৰ্ট এখন তেওঁলোকক ৰেডি কৰি দিওঁ, তেওঁলোক পঢ়াৰ কাৰণে আগ্ৰহী হ'ব আৰু খুব তেওঁলোকে ভাল পাব। অংগনবাড়ীতো এনেকৈ আপোনালোকে সজাই ৰাখিব পাৰে, আৰু যিখিনি গুড হেবিটছ এইবোৰ আহে তেওঁলোকক কৰি দিব লাগে। অৱশ্যে এই কামখিনি মই এগৰাকী ফ্ৰেণ্ডকে কৰি দিছিলোঁ, তেওঁ মোক বিচাৰিছিল, সেইকাৰণে কৰিছিলোঁ। এইবোৰ হৈছে গুড হেবিট। আমি পুৱা ব্যায়াম কৰিব লাগে, ব্ৰাছ কৰিব লাগে, পঢ়িব লাগে। এই সকলোবোৰ ছবিৰ দ্বাৰা যদি শিশুসকলক শিকোৱা হয়, নিশ্চয় তেওঁলোক উপকৃত হ'ব, তেওঁলোকে ভাল পাব। ছবি চাই যিহেতু সাজ বহি যায়, এটা ছবি চালে শিশুসকলৰ মনবোৰ ভাল লাগে। তেওঁলোকে গম পায় যে শুৱাৰ পৰা উঠি আমি ব্ৰাছ কৰিব লাগে, পঢ়িব লাগে, ব্যায়াম কৰিব লাগে, গা ধুব লাগে বা সোনকালে উঠিব লাগে। এই সকলোবোৰ আমি এনেকৈ ছবিৰ আকাৰে তেওঁলোকক দেখুৱাব পাৰিলে তেওঁলোক নিশ্চয় উপকৃত হ'ব। আৰু কোনবোৰ খাদ্য ভাল, কোনবোৰ বেয়া, আমি ছবিৰ আকাৰে যদি তেওঁলোকক এনেকৈ কৰি দেখাব পাৰোঁ, তেওঁলোকে খুব ভাল পাব আৰু তেওঁলোক আগ্ৰহী হৈ উঠিব। আৰু এই ছবিসমূহে তেওঁলোকৰ মন মগজুত প্ৰভাৱ পেলাব, আৰু তেওঁলোকে জানে যে আমি যিকোনো লেতেৰা বস্তু ডাষ্টবিনত পেলাব লাগে বা চাফাই কৰিব লাগে, গুড হেবিটছ কোনবিলাক, বেড হেবিটছ কোনবিলাক, বা আমি ফুল ৰুব লাগে, খেলিব লাগে, এনেকুৱা ধৰণৰ ছবি কিছুমান মই শিশুৰ বাবে আঁকিছিলোঁ আৰু তেওঁলোকক আগ্ৰহী কৰি তুলিছিলোঁ। মই অৱশ্যে অংগনবাড়ীত নাই, তথাপি শিশুৰ বাবে এই কামসমূহ কৰি ভাল লাগে। আৰু এয়া চাওক, তেওঁলোকৰ কোনবিলাক ভাল খাদ্য, এনেকুৱা ধৰণৰ পানীয়সমূহ খাব লাগে, কেনেকৈ ৰাতিপুৱা ব্যায়াম কৰিব লাগে, এই সকলোবোৰ এনেকৈ কৰি পেলাই দেখুৱাইছিলোঁ। ফ্ৰেণ্ডছ, শিশুক যদি আমি এইদৰে এনেকৈ ধুনীয়া সাধু এটা আমি যদি ধুনীয়াকৈ ছবি আঁকি পেলাই এনেকৈ যদি তেওঁলোকক শিকাওঁ, এয়া বুদ্ধিয়ক শিয়াল আৰু কাউৰী।
এই মানে সাধুটো মই লিখিছিলোঁ এখন কাগজত এনেকৈ ধুনীয়াকৈ মানে কালাৰিং কৰি। আৰু এই বুধিয়ক শিয়াল আৰু কাউৰী সাধুটো তেওঁলোকক কাউৰী এটা শিয়াল এটা গছ এনেকৈ আঁকি পেলাই দেখুৱাই ধুনীয়াকৈ যদি আমি এনেকৈ তেওঁলোকক আগ্ৰহী কৰিব পাৰিব, তেওঁলোকে মুখস্থই কৰিব নালাগে, তেওঁলোকে নিশ্চয় এটা ধুনীয়াকৈ সাধু কৰিব পাৰিব। আৰু এই সাধুটো অৱশ্যে মই এগৰাকী ভণ্টিক ৰেডি কৰি দিছিলোঁ। মোক কৈছিল যে কাউৰীয়ে পানী খোৱা সাধুটো লাগে, মানে এই যে বুধিয়ক কাউৰী আছিলে, ইয়াত আকৌ বুধিয়ক শিয়াল আৰু কাউৰী, এইটো সম্পূৰ্ণ বিপৰীত এটা সাধু মই কৰি দেখুৱাইছিলোঁ। এইবাৰ বুধিয়ক শিয়াল হ'ল, কাউৰী এবাৰ বুধিয়ক নহয়। এইটো এটা ব্যতিক্ৰমী সাধু মই এনেকৈ ধুনীয়াকৈ এনেকৈ চাওক ছাইডত এনেকৈ লেচ চেচ লগাই ধুনীয়া ডিজাইন কৰি মই তেওঁক দিছিলোঁ। আৰু এই সাধুটো মই ইয়াতে ৰাখি থ'লোঁ, কোনোবা শিশুৱে ভাল পাব পাৰে, আপোনালোকৰ ঘৰত কোনোবা শিশু আগ্ৰহী থাকিলে দেখুৱাব পাৰে আপোনালোকে। এনেই এটা শিয়াল মানে কাউৰীয়ে কেনেকৈ মুখত মঙহ টুকুৰা মুখত লৈ পেলাই গছজোপাৰ ওপৰত উঠিছিল, আৰু ইয়াতে ডিজাইন মানে আঁকিও দিছিলোঁ শিশুৱে ভাল পাব বুলি। আৰু এনেকৈ ধুনীয়াকৈ শিয়ালটোৱে তলৰ পৰা চাই আছিল, আৰু চাই থকাৰ পিছত কাউৰীজনীক বিভিন্ন ধৰণৰ মানে লোভনীয় ধুনীয়া ধুনীয়া কথা কৈছিল, আৰু কাউৰীয়ে মুখৰ পৰা মঙহ টুকুৰ পেলাই দিছিল আৰু শিয়ালে খাই পেলাইছিল। সেই অকণমানি সাধুটোকে খুব ধুনীয়াকৈ এনেকৈ ছবি আঁকি তেওঁলোকক মানে আগ্ৰহী কৰি তুলিবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু সেয়া মই লিখিও দিছোঁ, মঙহ টুকুৰা খাবলৈ ল'লে আৰু এই মানে শিয়ালে সেইখিনি খাই পেলালে। ধুনীয়াকৈ সাধুটো সৰুকৈ লিখা আছে এনেকৈ। আৰু মানে কাউৰীজনীক কৈছিলে যে শিয়ালে কৈছিলে কাউৰী মন ভাল লগাবলৈ, শিয়ালে কাউৰীক ক'লে, কাউৰী ভনী আহা শুনাচোন, গীত এটা গোৱাচোন, বহুদিন হ'ল তোমাৰ মিঠা গীত শুনা নাই। এনেকৈ কাউৰীজনীক বিভিন্ন ধৰণৰ প্ৰলোভন দি শিয়ালে তেওঁক গান গোৱাবলৈ ধৰিলে, আৰু কাউৰীৰ মিঠা মাত শুনা নাই বুলি ক'লে। আৰু এইদৰে 2-3 বাৰ কোৱাৰ পিছত কাউৰীৰ মনটো ভাল লাগি গ'ল, আৰু তাই মঙহ টুকুৰাৰ কথা পাহৰি কা কা কৈ চিঞৰিবলৈ ধৰিলে। লগে লগে মঙহ টুকুৰা কাউৰীৰ মুখৰ পৰা সৰি পৰি তল পালেহি, আৰু শিয়ালে সেই মঙহ টুকুৰা খাই গুচি গ'ল। চাওকচোন তেনেহ'লে শিয়ালটো কিমান বুধিয়ক। এনেধৰণে ফ্ৰেণ্ডছ এই সাধুটো ধুনীয়াকৈ ডিজাইন কৰি আঁকি আপোনালোকৰ মাজত লৈ আহিছোঁ শিশুৱে ভাল পাব বুলি। আৰু দেওবৰীয়া বিশেষ হিচাপে এই সাধুটো আগবঢ়ালোঁ। যদি আপোনালোকে আগ্ৰহী, দেওবৰীয়া বিশেষ মোৰ বহুত আছে, প্লে'লিষ্টত গ'লে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ শিশুৰ বাবে উপযোগী ছবি অংকন, বিভিন্ন কেনেকৈ ছবি আঁকিব লাগে, কেনেকৈ ৰং দিব লাগে, সৰু সৰু ভিডিঅ' বহুত কৰি থোৱা আছে। ভিউজ নাইকিয়া বা বহুতে আগ্ৰহী নহয় কাৰণে মই আচলতে দেওবৰীয়া বিশেষ দিয়া প্ৰায় বন্ধই কৰিছিলোঁ। আকৌ ভাবিলোঁ এইখিনি কাম যেতিয়া কৰিছোঁ অকণমান শিশুৰ বাবে আগবঢ়াই দিওঁ, তেওঁলোক উপকৃত হ'ব। আৰু এই সাধুটো তেওঁলোকে জানিব যে বুধিয়ক কাউৰী আমি পঢ়ি আছিলোঁ, এতিয়া বুধিয়ক শিয়ালৰ এটা কাহিনী গম পালোঁ বুলি তেওঁলোকো আগ্ৰহী হ'ব। সেইকাৰণে আচলতে ইয়াতে এনেকৈ সাঁচি ৰাখিলোঁ। এইদৰে ফ্ৰেণ্ডছ শিশুসকলক মোবাইলৰ পৰা অকণমান বিৰত ৰাখি ঘৰত থকা ফুলসমূহ, ফলসমূহ বা এনেকুৱা ধৰণৰ কিছুমান চাৰ্ট কিনি আনি আপোনালোকে তেওঁলোকক আগ্ৰহী কৰি তুলিব পাৰে। সাধু এনেকৈ ধুনীয়াকৈ লিখি বা আঁকিও তেওঁলোকক আগ্ৰহী কৰিব পাৰিব। তেনেকৈ এয়া মানে অমিতা লিখিছিলোঁ যদিও এয়া ভিতৰত পেকেটটোত মই ভৰাই দিছোঁ চাওকচোন। আৰু অমিতাটো এনেকৈ ওলাই আহিল, তেনেকৈ মানে আম, সেই আমটো ওলাই আহিল। তেওঁলোক আগ্ৰহী হৈ উঠিবনে নাই বাৰু আপোনালোকে কওকচোন। নিশ্চয় উঠিব। আৰু এই পদ্ধতিত তেওঁলোকক শিক্ষাদান কৰিলে নিশ্চয় তেওঁলোক উপকৃত হ'ব, আৰু শিশুৱে অ শিকিবলৈ খুব আগ্ৰহী হ'ব। আৰু তেওঁলোকে সেই পেকেটটোৰ পৰা ওলোৱা সেইটো আগ্ৰহতে তেওঁলোকে সকলোবোৰ গম পাব, কোনটো উট, কোনটো অমিতা, কোনটো ঈগল। এনেকৈ তেওঁলোকে ছবিসমূহ নিজে যদিও ড্ৰয়িং নকৰে তেনেকুৱা পেপাৰ আনি পেলাই কাট কৰি পেলাই আপোনালোকে ভৰাই পেলাই এই প্ৰচেছটো শিশুক দিব পাৰে। আৰু নিশ্চয় আপোনালোকৰ মনত আছে মই মাজতে ৱালপেপাৰ বেগ ডে'ৰ দিনা কলেজত এনেকৈ পেপাৰ বেগ বনাবলৈ শিকাইছিলোঁ, আৰু কেইটামান পেপাৰ বেগ মই ইয়াতে আপোনালোকক লগাই দিলোঁ। শিশুক আপোনালোকে পেপাৰ বেগ বনাবলৈ শিকাব পাৰে, একেবাৰে সহজ। পেপাৰ বেগৰ কিমান ধুনীয়া ডিজাইন কৰিব পাৰি তাৰো ভিডিঅ' আছে, আপোনালোকে যদি বিচাৰে নিশ্চয় আপোনালোকক দিম। আৰু এয়া ধুনীয়া ধুনীয়া পেপাৰ মই কলেজত এবাৰ শিকাইছিলোঁ। শিশু আগ্ৰহী হ'বৰ কাৰণে এনেকুৱা ধৰণৰ কামসমূহ কৰি থাকিলে তেওঁলোকে নিশ্চয় মোবাইলৰ পৰা বিৰত থাকিব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া কামসমূহ তেওঁলোকে কৰি যাব। এই পেপাৰ বেগসমূহ চাওকচোন কিমান ধুনীয়া ধুনীয়া ডিজাইন কৰি মই দিছিলোঁ। এগৰাকী ছোৱালীক মই বনাই দিছিলোঁ, তেওঁক স্কুলত কিবা দেখুৱাবৰ কাৰণে লাগিছিল, সেইকাৰণে মই খুব কম সময়ৰ ভিতৰতে এনেকৈ লৰালৰিকৈ ডিজাইন কৰি পেলাই কেইবাটাও পেপাৰ বেগ বনাই দিছিলোঁ।
ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিছু উপকৃত হ'ব শিশুসকল আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু ধুনীয়া ধুনীয়া কাম লৈ নিশ্চয় আপোনালোকৰ মাজলৈ আহি থাকিম। মনটো অকণমান ডাঠ কৰি নিশ্চয় কামসমূহ কৰিবলৈ আগবাঢ়ি যাম আৰু আধৰুৱা কামসমূহ লৈ সম্পূৰ্ণ কৰি আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু এই শেৱালি ফুলৰ কাপোৰযোৰ পূজাতে কৰিছিলোঁ আৰু এই কাপোৰ এতিয়াও দিয়া নাই, এনেকৈ আছে। পূজা সকলোৰে বেয়াকৈ গৈছে আৰু যিয়ে নহওক আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা